হয় অতি পৰিতাপৰ বিষয়। আমি বহুত দুখিত। আমাৰ যিটো বড়া হাফজান এলেকাত তালিআলি বুলি কয় জেগাটোত এইটো দুটা মদৰ দোকান ৱেন শ্বপ খোলাৰ কাৰণে আমাৰ বাগিচাৰ ছাত্ৰ ছাত্ৰী শ্ৰমিক ভাই বন্ধু বহুত অসুবিধাত পৰি আছে আৰু বহুতে মদ সেৱন কৰি মৃত্যুমুখত হৈ আছে আৰু ঘৰৰ কাজিয়া পেচালত বহুত মানুহৰ মৰি গৈছে। সেইকাৰণে আজি আমি গোটেই দৈদামবাসী ৰাইজে আমি ওলাই আহি আমি প্ৰতিবাদ কৰিছোঁ যে আমাৰ ৱেন শ্বপটো এই তালিআলিৰ পৰা অন্য জেগাত সিহঁতি শিফ্ট কৰে যেন। আমাৰ মদৰ দোকানত আমাৰ এইটো চৰকাৰী এটা এপ্ৰুভেল হোৱা বস্তু হয়, আমি বাধা দিব নোৱাৰোঁ। আমি জেগাখন আমি স্পষ্টভাৱে কৈছোঁ এই তালিআলিৰ যিটো জেগা মদৰ এইটো সিহঁতি যে বেলেগ জেগাত শিফ্ট কৰে তাৰ বাবে আমি গোটেই ৰাইজবাসী আমি ওলাই কিনে আহি কিনে আমি আজি তালিআলিত আমি এৰিয়াত আমি প্ৰতিবাদ কাৰ্যসূচী আমি লৈছোঁ। দোকানবিলাকৰ এইটো নামটো আমি ক'ব নোৱাৰোঁ। এইটো তালিআলিত এটা প্ৰথম দোকান এইটো হয় আৰু ছেকেণ্ড দোকান সেইটো হয়। দোকানবিলাক আমি নাম নাজানো। হয় মালিকৰ নামো আমি গম নাপাওঁ ইতিমধ্যে কাৰ হয় কি নাই। এতিয়া আমি মাতিব পঠাইছোঁ যিটো মালিকৰ দোকান হয় যোনে ভাড়া দিছে তাক মাতিব পঠাইছোঁ। তাক আমি স্পষ্ট ভাষাৰে কৈ দিম তোমালোকৰ দোকান তোমালোকে বেলেগ ঠাইত দিবা, আমাৰ এই এলেকাত দিব নাই। আমাৰ স্কুল বাছ আহোঁতেও বহুত অসুবিধা, আমাৰ ষ্টুডেণ্ট আমাৰ যাওঁতে বহুত অসুবিধা। ইয়াৰ পৰা বাগানত লৈ মদ খায়, তাত বটল ভাঙি দিয়ে, শ্ৰমিকে কাম কৰিব অসুবিধা। আমি বিভিন্ন ধৰণৰ অসুবিধা পাই আছোঁ এই মদৰ দোকানৰ কাৰণে। সেইকাৰণে আমি ৰাইজ হৈ ওলাই আহিছোঁ। এই মদ দোকানটো আমি বন্ধ বুলি ঘোষণা কৰিছোঁ আৰু এই তালিআলিত কোনো ধৰণৰ মদ যেন আজিৰ পৰা বিক্ৰী নকৰে তাৰ কাৰণে আমি আজি প্ৰতিবাদ গোটেই ৰাইজ আমি ওলাই আহিছোঁ। সংগঠনৰ আশা ACMS গোটেই ৰাইজ আমি ওলাই আহি কিনে আজি আমি ষ্টুডেণ্ট ইউনিয়ন আমি গোটেই আমি ওলাই আমি প্ৰতিবাদ কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ।